হয়, আজি আমি উপস্থিত আছোঁ এগৰাকী স্থানীয় শিল্পীৰ লগত আৰু শিল্পীগৰাকীৰ গীতৰ প্ৰতি আচলতে তেখেত বহুত আকৰ্ষিত। তেখেতে স্থানীয় যিখিনি মঞ্চ আছে সেই মঞ্চত তেখেতে বিভিন্ন ধৰণৰ কামৰূপীয়া গোৱালপৰীয়া আদি কৰি বিভিন্ন গীত তেখেত পৰিৱেশন কৰে আৰু তেখেত আজি আমাৰ মাজত আছে। আমি তেখেতৰ নাম পৰিচয় সুধিম আৰু তেখেতক আপোনালোকৰ মাজত চিনাকি কৰাই দিম। দাদা, আচলতে আপুনি আপোনাৰ নামটো কওক আৰু ক'ত ঘৰ? মোৰ ঘৰ হ'ল গৌৰীচটকা, ডাকঘৰ হ'ল টিপিলাই, থানা হ'ল ধূপধৰা, জিলা হ'ল গোৱালপাৰা, ৰাজ্য অসম। মোৰ নাম আমেজউদ্দিন, মই থাকোঁ গৌৰীচটকা পাহাৰত। হয়, আপুনি কিমান দিনৰ পৰা আচলতে এই মই গান কমচে কম মোৰ 18 বছৰৰ পৰাই মই গান গোৱাৰ বিৰাট মোৰ ভাল লাগে। মই নিজে তাৰমানে কিছুমান ক্ষেত্ৰত গান গীবিলাক তাৰমানে সকলোৱে ভাল পায়। আজি মোক সকলোৱে নিমন্ত্ৰণ কৰে, গুৱাহাটী নহয়, গোৱালপাৰা নহয়, যিকোনো বিভিন্ন ঠাইত মোক ফোন কৰি বা মোক ল'ব আহে। সেইকাৰণে আজি আপোনালোকে মোক যেতিয়া লাগ পাই মোক আপোনালোকে সহায় কৰিছে, যিখিনি মই যথেষ্ট শান্তি পাইছোঁ। যদি মোক কোনোবাই এনেকুৱা হেৰি কৰি যদি গান গোৱাৰ হেণ্ডছ পাৰ্টিৰ লগত যদি কোনোবাই যদি মোক যোগাযোগ কৰি গান গাবা কোনো ঠাইত যদি মোক আপোনালোকে মাতি লৈ যায়, তেনেহ'লে আপোনালোকে এনেকুৱা সুবিধাটো দিলে মই যথেষ্ট শান্তি পাইছোঁ। আৰু আপোনালোকক মই আশীৰ্বাদ কৰিছোঁ, যদি মোৰ এনেকুৱা গান গাই যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে লাইভ শ্বেয়াৰ কৰি আপোনালোকে মোক অলপ ভাল হোৱাৰ এটা চেষ্টাটো কৰে। যদি আপোনালোকক মই এইটোৱে অনুৰোধ কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ আপোনাৰ হাতত দতৰা আছে। হয়, আপুনি আনুষ্ঠানিক সংগীতৰ কিবা আনুষ্ঠানিক শিক্ষা লৈছে নেকি? কোনো ধৰণৰ প্ৰশিক্ষণ লৈছে নেকি আপুনি? মই প্ৰশিক্ষণ তাৰমানে লৈছিলোঁ, কিন্তু আমাৰ গুৰুজন আছে এই আপোনাৰ গুৱাহাটী এই সুবোধ মেধি বুলি আছে, তেওঁৰ তাতে মই শিক্ষা লৈছোঁ। তেওঁৰ শিক্ষা লৈ মই গান গাই আছোঁ। এতিয়ালৈকে কোনো জেগাত মই হেৰি পোৱা নাই, ভাল পায়ে আছে, সকলোৱে মাতিও আছে। আপোনাৰ ঘৰুৱা অনুষ্ঠান হ'লেও মাতে, কোনোবা নতুন কৰি মন্দিৰ ল'লেও মাতে, বিশ্বকৰ্মা পূজা হ'লেও মাতিব, শিৱৰাত্ৰি পূজা হ'লেও মাতিব, বা আমাৰ এইগিলা কেতিয়াবা ঘৰুৱা প্ৰগ্ৰামগিলা হ'লে ঘৰুৱা প্ৰগ্ৰামগিলাতো মাতে। গোটেইগিলা প্ৰগ্ৰামতে মোক মাতে, কোনো প্ৰগ্ৰাম নামাতা কৰি মোক থকা পোৱা নাই। আপুনি কি গীত গায়? মই বেছিভাগ মই ৰামেশ্বৰ পাঠকৰ গান গায়ে মই ভাল পাওঁ, প্ৰতিমা পাণ্ডাৰ গান গাই ভাল পাওঁ, অৰ্থাৎ জুবিনৰ গান গায়ে ভাল পাওঁ, বা বিদ্যাসাগৰৰ গান গায়ে ভাল পাওঁ, বা অনুপম শইকীয়াৰ গান গাই ভাল পাওঁ। তাৰমানে যিকোনো গান গাই মই গায়ক যিমানগিলাই আছে মই গোটেইগিলাৰে গান গাই মই ভাল পাওঁ। মই বৰ্তমান তাৰমানে দিন হাজিৰা কৰিয়ে মই খাওঁ। দিন হাজিৰা কৰাৰ পৰিৱৰ্তে আপুনি সময় উলিয়াই মই এই মানুহক আনন্দ দিব পাৰোঁ, কিছুমান মানুহক ফূৰ্তিত। আপুনি ক'ত গীত গাইছে এনেই স্থানীয় হিচাপে? মই স্থানীয় হিচাপত মই আপোনাৰ গুৱাহাটী, বৰাগাঁও বা তো খানাপাৰা বা জালুকবাৰী বা গাড়ীগাঁও। হয়, এগৰাকী হৈছে আমেজউদ্দিন শ্বেখ। তেখেতৰ ঘৰ হৈছে গৌৰীচটকাত আৰু তেখেতে আচলতে সংগীতৰ প্ৰতি বহুত আকৰ্ষিত। তেখেত বিভিন্ন স্থানত তেখেতে গীত পৰিৱেশন কৰিছে আৰু ৰাইজক তেওঁ আপ্লুত কৰিছে গীত পৰিৱেশন কৰি। তেখেতে আমাক গীত শুনাব, দৰ্শকসকলক তেখেতৰ গীত আমি শুনাম। তাৰ আগতে যিসকলে মোৰ এই যোদ্ধা নিউজ আপডেট ফেচবুক চাই আছে, তেওঁলোকে যাতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰে আৰু আমি তেখেতৰ পৰা গীত শুনিবলৈ বিচাৰিম। গীত কি গীত গাব? মই নিজৰ ৰচনা কৰা গান গাম, নিজৰ। জিলেলে জিলেলে আয়ো আয়ো জিলেলে, তোমার নাম আছিল কি? মোৰ নাম আমেজউদ্দিন। আচলতে সুন্দৰ কণ্ঠ আপোনালোকক আমি শুনালোঁ। আমেজউদ্দিন শ্বেখৰ নিজে বনোৱা গীত, নিজে বনোৱা। আমি শুনালোঁ আপোনালোকক। এতিয়া এই আমেজউদ্দিনৰ এখন ভাল মঞ্চৰ প্ৰয়োজন। ৰাইজে সহায় কৰক, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক, যাতে এই আমেজউদ্দিনে এখন ভাল মঞ্চ পাবলৈ সক্ষম হয়।